মুখ্যমন্ত্ৰী মহোদয়ে যোৱা জানুৱাৰী মাহৰ 25 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেখেতে এটা ঘোষণা কৰিলে যে প্ৰাধিকৰণ কৰা হ'ব আৰু আমাক ডিবেট কৰি ৰখা যিখন 17-18 পদ প্ৰাধিকৰণ আইন এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰিব। এই কথাখিনিত আমি আশ্বস্ত হ'লোঁ আৰু আশ্বস্ত হৈ আচলতে ইমান দিন অপেক্ষাই কৰি থাকিলোঁ। আমি তাৰপিছত কোনো আন্দোলন কৰা নাই, প্ৰতিবাদ কৰা নাই। চৰকাৰখনৰ ওপৰত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ আস্থা আছে আৰু সেই আস্থা অটুট ৰাখি আমি আন্দোলন বা কিবা নকৰাকৈ কেৱল শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি থাকিলোঁ। একেখিনি কথা এই 17-18 আইনখনৰ যিকেইটা দফাই আমাক আচলতে বঞ্চিত কৰি ৰাখিছে বা আমাক বঞ্চিত কৰি ৰাখিছে, এতিয়া সংশোধনৰ নামত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত যোৱাকালি এখন বিধেয়ক উপস্থাপন কৰিছে। এই বিধেয়কখনত 17-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ প্ৰতিটো দফা পুনৰ লিখিছে। তাৰমানে একো সংশোধন কৰা নাই, কোনো এটা দফাই সংশোধন নকৰাকৈ কেৱল আপোনালোকক কওঁ যে 17-18 চনত বিদ্যালয়খন প্ৰাধিকৰণ হ'ব লাগিলে 6 চনৰ আগত মাটি লাগে শিক্ষানুষ্ঠানখনৰ নামত। এতিয়া এই আইনখনত আকৌ সেই কথাটোকে লিখিছে যে 6 চনৰ আগত মাটি লাগিব, 9-10 ইউনিট লাগিব। আকৌ এই আইনখনত সেই কথাটোকে লিখিছে 9-10 ইউনিট লাগিব। শিক্ষকৰ নিযুক্তিৰ তাৰিখটো আছিল যে 31/12/2010। আকৌ এতিয়াও এইখন আইনত লিখিছে যে 31/12/2010 লাগিব। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ যিটো সংখ্যা, এই সংখ্যাটো হাইস্কুলৰ ক্ষেত্ৰত 25 জন এপিয়াৰ হ'ব লাগে। এইবাৰ সেই 25 জনে এপিয়াৰ হ'ব লাগে। LPMEৰ ক্ষেত্ৰত 30 জন ছাত্ৰ ছাত্ৰী লাগে, সেই 30 জন ছাত্ৰ ছাত্ৰীয়ে লাগিব। হাইস্কুলৰ 25 জনৰ এপিয়াৰ হৈ আছে 30% পাছ কৰিব লাগিব, চিনিয়ৰ ছেকেণ্ডাৰী 30% পাছ কৰিব লাগে। সেইটোকে আকৌ লিপিবদ্ধ কৰিছে। অৰ্থাৎ 17 চনৰ যিখিনি আইনৰ দফা, এই দফাখিনি পুনৰ লিখি সেইটো সংশোধন, এইটো আজব কাহিনী। এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিবেক বিবেচনা কিবা আছে নে নাই আমি আচলতে সন্দিহা লৈছোঁ। বাক্য এটা নতুনকৈ লিখিলে এইটো সংশোধন নুবুজাই নহয়, আমাক বুৰ্বক সাজিব খোজা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেওঁ চিঞৰি ফেচবুক লাইভত বিভিন্ন মিডিয়াত কৈছে যে এইবাৰ আমাৰ একেবাৰে শিথিল কৰিব। শিক্ষানুষ্ঠানখনৰ নামত কেৱল এখন কাগজ থাকিলেই আইনখন শিক্ষানুষ্ঠানখন প্ৰাধিকৰণ হ'ব। এতিয়া তেওঁ তাতে লিখিছে আৰু মাটিৰ কথা লিখিছিল যে বসুন্ধৰা যিসকলে এতিয়া এপ্লাই কৰিও মাটি পাব তেওঁলোকেও প্ৰাধিকৰণ পাব। কিন্তু আইনখনত লিখিছে যে 1-6 আগত মাটি থাকিব লাগিব, তেতিয়া শিক্ষানুষ্ঠানখনে প্ৰাধিকৰণ পাব। এনেধৰণৰ কথাবিলাকেৰে আচলতে এখন ভেপু ভাওনা এখন আইন উপস্থাপন কৰিছে। আমি যোৱাকালি গধূলি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ ধৰিছোঁ, আমাৰ গোটেই কথাখিনি কৈছোঁ। আমাৰ কথা হ'ল কেইটামান আমাৰ দাবী আমি দীৰ্ঘদিন কৰি আহিছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত 5 বছৰ সেইকেইটা কথাকে আলোচনা কৰিছোঁ। আৰু তাৰ ভিতৰত এটা দাবী আছিল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাক আলোচনা কৰাই দিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ৰ কিয় সাহস নহয় আমাৰ এই সংস্থাটোৰ লগত আলোচনা কৰিবৰ কাৰণে আজিৰ তাৰিখলৈকে? আৰু শিক্ষামন্ত্ৰী মহোদয়ক বাৰে বাৰে কওঁ, আপুনি যদি নোৱাৰে আমাক মুখ্যমন্ত্ৰী মহোদয়ৰ লগত লগ কৰাই দিয়ক। মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয়ে এই ব্যৱস্থাটো কৰি দিব নোৱাৰে, যাৰ ফলত আজি 17-18 থকা যিখিনি নিয়ম নীতি সেইখিনিকে বাহন ৰাখি পুনৰ লিখি কেৱল লিখি কৈছে যে আইন সংশোধন কৰিলোঁ। আমাক বুৰ্বক সাজিব কথা হৈছে, এই শিক্ষক সমাজখনক বুৰ্বক সাজিব কথা হৈছে। এনেকৈ বান্দৰ নোচোৱাই দি আমাক নোচোৱাই আছে দীৰ্ঘদিন ধৰি। আমাৰ আৰু 4-5 বছৰ বয়স আছে। ইয়াৰ পিছত যদি আকৌ তেওঁলোকে আকৌ চৰকাৰ যোৱাকালি গধূলি কৈছে এইবাৰ এইখিনি হৈ যাওক, তাৰপিছত আকৌ নেক্সট আপোনালোকৰ কাৰণে এমেণ্ডমেণ্ট কৰিব। মোৰ 55 বছৰ বয়স, তেওঁলোকে চৰকাৰ গঠন কৰি আমাক আৰু কেতিয়া চাকৰি কৰিব আৰু কিমান দিন আমি যাতনা কৰিব লাগিব? তাৰপিছতে মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ মন কৰিব, মানৱতা বোলা বস্তুটো হৃদয়ত লাগিব। তেওঁ মানৱতা আচলতে নাই। অসমীয়া মানুহৰ বিনামূলীয়া আঁচনি দি গোটেই ৰাত ভৰা উদং কৰিছে। ধাৰ লৈ অসম চৰকাৰখন জুমলা হৈ গৈছে। আমাক কিয় নোৱাৰে? আমি শিক্ষা খুজিছোঁ নেকি? আমি 20 বছৰ 30 বছৰ বিনা বছৰতে শিক্ষকতা কৰিছোঁ, এনে কথা নাই নহয়। আমি এনেই খুজিছোঁ নেকি চৰকাৰখনক? আমি কৈছোঁ যে একাউণ্টত 2000 ভৰাই দিয়ক, 1000 ভৰাই দিয়া, এনেকৈ কৈছোঁ নেকি? আমি অৰুণোদয় বিচৰা নাই, আমি PM কিষাণ বিচৰা নাই। আমি দীৰ্ঘদিন শিক্ষকতা কৰিছোঁ, আমাক শিক্ষক কৰিব লাগিব। আমাৰ দাবী কেইটামান আছে, এইখিনি মানিব লাগিব। অন্যথা কিন্তু আমি আন্দোলন নকৰোঁ। আন্দোলনৰ নকৰে এইখন চৰকাৰৰ ওচৰত আন্দোলনৰ কোনো মূল্য নাই। আন্দোলন কৰা মানুহক তেওঁলোকে ঘৃণা কৰে, সন্মান নকৰে। শিক্ষক
খুলিলে আমাক সন্মানে নকৰে, আন্দোলন কৰিলে আৰু সন্মান নকৰে এওঁলোকে। আমাৰ দাবীকেইটা যোৱাকালি আমি গধূলি শিক্ষামন্ত্ৰী মহোদয়ক কৈছোঁ, আজিও আজি সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমৰ ৰাইজ, দল সংগঠন সকলোকে এই বিষয়ত মাত মাতিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এই শিক্ষানুষ্ঠানবিলাক অসমীয়া মাধ্যমৰ ৰাজহুৱা শিক্ষানুষ্ঠান, ইংলিছ মিডিয়াম নহয়, বহিৰাগতই এই স্কুলবিলাক পতা নাই। অসমৰ ৰাইজে, অসমৰ দুখীয়া ৰাইজে গাঁৱে ভূঞে শৈক্ষিকভাৱে পিছপৰা অঞ্চলবিলাকত স্থাপন কৰা এইবিলাক শিক্ষানুষ্ঠান। আজিহে ব্যক্তিগত শিক্ষানুষ্ঠান হৈছে কেওফালে। আজিৰ পৰা 90 দশকত 80 দশকত কেৱল ভেঞ্চাৰ স্কুলতে শিক্ষকতা কৰি বা শিক্ষক পঢ়া শুনা কৰি আজি কোনোবা ACS বিষয়া হৈছে, পুলিচ হৈছে, আৰ্মি হৈছে, কোনোবা মন্ত্ৰী বিধায়ক হৈছে, তা কৰিব নালাগে অতীত। আমি এই অসমীয়া শিক্ষা মাধ্যমৰ শিক্ষা ব্যৱস্থাটোক আমি জীয়াই ৰাখিছোঁ। এতিয়া আমাক কিয় মৃত্যুদণ্ড দিব বিচাৰিছে? আমি মূল কথা হ'ল 1-1-6 চনৰ আগতে মাতি থকাৰ বিপৰীতে 2025 চন পৰ্যন্ত যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে বসুন্ধৰাত এপ্লাই কৰা শিক্ষক বা শিক্ষানুষ্ঠানখনৰ মানে পাতিখনৰ আওতাত আহিব। 25 চন পৰ্যন্ত যিবিলাকৰ মাটি স্কুলত হৈছে 1-1-6টো বাতিল কৰি মাটি থাকিলে সেইখন শিক্ষানুষ্ঠানত পাতি সেইখন আওতাত ল'ব লাগিব। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত 31/12/2010 চনটো বাদ দি 31/12/2018 চন ধৰিব লাগিব। তেতিয়াহে এই শিক্ষানুষ্ঠানবিলাক আৰু শিক্ষকবিলাকে পাতি সিলোৱা পাব। নহ'লে কলেজখন পাতি সিলোৱা হ'ব, 2জন কলেজৰ প্ৰফেচাৰৰ স্কুল পদ পাতি সিলোৱা হ'ব, বাকী 20জন বা 22জন বঞ্চিত হ'ব। আজি কান্দি কৰিছে শিক্ষকসকলে, অলপ হৃদয়ংগম কৰিব লাগে। ডাইস্কুল 9-10ৰ বিপৰীতে কিন্তু 18-19 ধৰিব লাগিব। 9-10ৰ ডাইস্কুলৰ স্কুল ইতিমধ্যে 13 চন আৰু 21 চনত পাতি গ্ৰহণ কৰা শেষ হৈছে। এই সাধাৰণ কথাটো তেওঁলোকৰ মানে হৃদয়ত হেৰি নহয়। ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30 জনৰ পৰিৱৰ্তে 25 জন কৰিব লাগিব, কাৰণ এতিয়া চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানতে ছাত্ৰ ছাত্ৰী নাই। আমি ভেঞ্চাৰ স্কুলত ছাত্ৰ ছাত্ৰী কেনেকৈ ধৰি ৰাখিম? আমাৰ শিক্ষানুষ্ঠানবিলাকক মিড ডে মিল ৰাখি দিছে, কিতাপ নিদিয়ে আমাক, চাইকেল নিদিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক। তাৰপিছত 30 জন লাগিবই বুলি মানে কৈ থাকিলে আমি ক'ৰ পৰা আনিম 30 জন ছাত্ৰ ছাত্ৰী? আজিৰ পৰা 10 বছৰ আগত 5 বছৰত আমাৰ শিক্ষানুষ্ঠানবিলাকত 100, 150, 200, 300 এনেকুৱা শিক্ষাৰ্থী আছিল। এতিয়া আমি এই শিক্ষাৰ্থীবিলাক ধৰি ৰাখিব পৰা নাই। উত্তীৰ্ণৰ হাৰ যিকোনো 3 বছৰত 30% বিচাৰিছে, এই 30%টো 20% কৰিব লাগিব। কলেজৰ ক্ষেত্ৰত 15জন ছাত্ৰ লাগিব বুলি কৈছে। 15জন ছাত্ৰ কোনো কাৰণত নাথাকে,